হেল্ল' এভৰিৱান, দেৰিকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু সেইদিনাখন আমি ব্ৰেকফাষ্টত পিঠাই খাইছোঁ, বহাগৰ 1 তাৰিখ। আৰু লগতে যিহেতু বহাগৰ বিহু ৰঙালী বিহু, তো ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি সাজি কাচি চবেই আমি একদম লাল পৰি হৈ ৰীল বনাইছোঁ। আৰু আপোনালোকে আমাৰ ৰীলগিলা পাব ধৰিত্ৰীৰাজ বসুত ইনষ্টাগ্ৰামত, লগতে কৃষ্টি বসুমতাৰী, ৰীণা ৰয় আৰু দৃষ্টি ৰয়। আপোনালোকে চাৰ্চ কৰিব, লাইক কমেণ্ট কৰিব। তাৰপিছত আমি ৰীল চিল বনোৱা হোৱাৰ পিছত ৰীণাৰ বিয়াৰ ফটোবিলাক চালোঁ। আৰু সন্ধিয়া সময়ত আমাৰ এটা বেলেগ প্ৰগ্ৰাম আছিল। আমি গেছিলোঁ সিদিনাখন নিউ দুধনৈত আছিল বহাগতে নাচি যাওঁ আহা বুলি এটা সাংস্কৃতিক অনুষ্ঠান, নৃত্য প্ৰতিযোগিতা, য'ত মোক বিচাৰক হিচাপে নিমন্ত্ৰণ জনাইছিল। কমিটিখনক বহুত বহুত ধন্যবাদ জনালোঁ। আৰু লগতে মোৰ লগত আছিল ঋতু আৰু প্ৰাঞ্জিত। তাৰপিছত মঞ্চ উদ্বোধন কৰা হ'ল। মঞ্চ উদ্বোধন কৰাৰ লগতে আমাকো সম্বৰ্ধনা জনাল আৰু আমি নিজৰ নিজৰ কামত লাগি গ'লোঁ। কিন্তু ইমান লগে লগে ক'ত প্ৰগ্ৰাম আৰম্ভ হ'ব, প্ৰদৰ্শনীমূলক নৃত্য আছে এখনো। গাঁৱৰ সৰু সৰু মাইনাকেইটাই আৰু আমাৰ খুৰী, মাহী, পেহী, বাইদেউ চবেই মিলি প্ৰদৰ্শনীমূলক নৃত্য, আৰু লগতে কি ধুনীয়া কৰি ফেশ্বন শ্ব' কৰিছে নহয়, কি যে ভাল লাগছে। কনফিডেঞ্চ দেখা পাই মই একদম শ্বক আৰু কি, কাৰো লাজ ভয় নাই, যিখিনি পাৰে নিজৰ পৰা 100% দিছে। বহুত ভাল লাগছে, একদম পূৰা ফেশ্বন শ্ব', চবেই এনজয় কৰিছে। আৰু এনেকৈ চবেই এনজয় কৰিব লাগে। জীৱনটা 2 দিনীয়া, আজি আছোন কালি নাই, ভাঙা টকৰাত পানী নাই, সেইকাৰণে হাঁহি মাতি ফূৰ্তি কৰি কটাব লাগে। আৰু তাৰপিছত আৰম্ভ হৈ গ'ল কম্পিটিশ্যন, আৰু আমি জাজিঙত লাগি গ'লোঁ। এটাৰ পিছত এটা কৰি কম্পিটিশ্যন চলি আছে। আৰু ইমান দুখ লাগছে যে ইমান ধুনীয়া ডান্স আছিল, গ্ৰুপ ডান্স, কিন্তু কম্পিটিশ্যন নহ'ল, কাৰণ এটাই মাত্ৰ গ্ৰুপ আছিল। তাৰপিছত ডান্স কম্পিটিশ্যন শেষ হোৱাৰ পাছত আছিল পুলকৰ প্ৰগ্ৰাম। আৰু আমাৰ লিটিল ব্লগাৰটো কি ক'ম, মাত্ৰ পুলকৰ কাৰণে গিছে চাবা। তাই এইগিলা ডান্স কম্পিটিশ্যনত ইমান ইণ্টাৰেষ্টেড নহয়। পিছত পুলকে উঠিল ষ্টেজত আৰু ইফালে গাই আছে পুলকে। আৰু আমিও পূৰা এনজয় কৰি আছোঁ, আৰু পূৰা যিহেতু ফেভৰেট ইউটিউবাৰ না, চবেই মিলি পূৰা এনজয় কৰি আছোঁ। ইফালে পুলকে তাৰপিছত এটা নিজৰ গীত গাই আছে, আৰু এইফালে একদম ঋতু আৰু প্ৰাঞ্জিতে একেবাৰে ফটোগ্ৰাফাৰ বনাই দিছে। আৰু আমিও পূৰা এনজয় কৰি আছোঁ, নাচি আছোঁ। আৰু লাষ্টত কি হ'ল, আমাৰ লিটিল ব্লগাৰে বান্দৰবোৰে প্ৰেম কৰে তাক গাবা কাৰণে ৰিকুৱেষ্ট কৰিব গ'ল, লাষ্টত নিজেহে ফাঁচিল। পুলকে মাতিল তাক গাবা, আৰু তাই অৱশ্যে ভালো পাইছে। ফাৰ্ষ্ট টাইম ষ্টেজত গান গাবা চান্স পাইছে, তাকো পুলক নিশাচৰৰ লগত, যিহেতু তাই একদম ডাই হাৰ্ট ফেন। আমাৰ অসমৰ ইউটিউবাৰৰ ভিতৰত মাত্ৰ পুলককে চায়, আৰু বাকীতো তাই খালি কাৰ্টুন চায় আৰু জীৱ জন্তু আৰু ইংলিছ ব্লগিংগিলাই চায়। তাৰপিছত এয়া জীৱনত ফাৰ্ষ্ট টাইম পুলকৰ লগত ফটো উঠছে, লেবেলদাৰ ইনচানটা আমাৰ। আৰু আমিও পূৰা ষ্টেজত গ'লোঁ, কাৰণ চবকে মাতে ষ্টেজত নাচোৱাৰ কাৰণে। আৰু ইফালে বাবুক চাব পাৰে, কি একদম মচন, ক'ত বা পাল থৰকাটা, বাই যি বাজাবা ধৰিল। মুঠতে এনেকুৱা চুপাৰ ডুপাৰ হিট প্ৰগ্ৰাম হৈছে, এনেকুৱা ভাল লাগছে সিদিনাখন। আৰু বহাগৰ প্ৰথম দিনটাই ভালে ভালে গেল। আৰু আশা কৰোঁ চবৰে এই আমাৰ অসমীয়া নৱবৰ্ষতা, নতুন বছৰটা চবৰে যেন ভালে কুশলে যায়। হাঁহি মাতি থাকক, নিজৰ মতে জীৱন এটা জীয়াই থাকক, কাৰো কথা ভাববা দৰকাৰ নাই। বাছ নিজৰ মতে চলিলে হ'ল, নিজৰ ভাল লগা কামখিনি কৰি গ'লে হ'ল। আৰু ময়ো সদায় নিজৰ ভাল লগা কামখিনি কৰি যাম। যাই যি কয় কৈ থাকক, যাই যিমান বেয়া পায় পাই থাকক। আৰু লগতে ভিডিঅ' বনাই যাম, আপোনালোকে চাই যাব, লাইক কমেণ্ট কৰি যাব। ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব, ফ'ল' কৰা নাই